পনীৰ বনাইছে আজি কেনেকৈ বনাইছে চাওঁ আহক। শুনিলেই নহয় বলক। এইফালে দেখিছেনে আলু আৰু বুট দালি কেইটামান মই ধুনীয়াকৈ ভালদৰে ধুই ল'লোঁ আৰু কেঁচা মটৰ কেইটামান বাকলি গুচাই ল'লোঁ। ইফালে প্লেট এখনত বিলাহী 2টা, পিঁয়াজ পাত, আদা নহৰু আৰু পিঁয়াজ এটা ভালদৰে কাটি ল'লোঁ। ইফালে কুকাৰতে মই আলু আৰু বুট দালিকেইটা বইল কৰি ল'ম। 3-4টামান হুইচেল মাৰি ল'ম। আনফালে আকৌ কেৰাহীখনত মই পিঁয়াজ পাত আৰু আদা নহৰু পিঁয়াজ সকলোখিনি ভাজি ল'লোঁ। ইফালে সেয়া মছলা জিৰা ধনিয়া আৰু মিট মছলা অকণমান গিলাচ এটাতে এনেকৈ গৰম পানী দি ল'লোঁ। তাৰপাছত যিখিনি মই পিঁয়াজ ধনিয়া আদা নহৰু ভাজি আছিলোঁ তাতে এতিয়া মটৰকেইটা ধুনীয়াকৈ দি ভাজি ল'লোঁ। এয়া দেখিছেনে মটৰখিনি দি ধুনীয়াকৈ ভাজি আছোঁ। কাষতে আকৌ মানুহজনে এয়া দেখিছেনে সৰু সৰু গুটি আলু ভাজি আছে। মটৰখিনি ভাজি হ'লত মই যি বিলাহী 2টা আছিলে সেই 2টা সৰু সৰুকৈ কাটি তাতে দি দিলোঁ। বিলাহী গলি যোৱালৈকে মই এতিয়া ভাজি থাকিম। এতিয়া তাতে যিখিনি মই মছলা গৰম পানী দি ৰাখিছিলোঁ সেয়া দিলোঁ আৰু অকণমান নিমখ দিলোঁ। এয়া দেখিছেনে বিলাহীখিনি গলি ধুনীয়া হৈ গ'ল। এতিয়া মই যিখিনি বইল কৰি ৰাখিছিলোঁ বুট দালি আৰু আলু সেয়া দি পিনি ভালদৰে এতিয়া ভাজি থাকিম। এয়া ভাজি এতিয়া ইয়াত অকণমান গৰম পানী দি উতলিবলৈ দিছোঁ। দেখিছেনে দেখিবলৈ ইমান ধুনীয়া হৈছে। ইফালে মই সেয়া পনীৰ ঘৰতে বনাইছিলোঁ ইমানকণ। সেয়া পনীৰ এতিয়া সৰু সৰুকৈ টুকুৰা কৰি ল'ম। সৰু সৰু সেয়া টুকুৰা কৰি ল'লোঁ। তাৰপাছত এয়া দেখিছেনে ইমান ধুনীয়াকৈ হৈ আছে। এতিয়া তাতে মই পনীৰ কেইচকল দি দিম। পনীৰ দিয়াৰ পাছতে এয়া দেখিছেনে ধুনীয়াকৈ উতলি আছে। ভিডিঅ'টো আছিলে ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক ভিডিঅ'টোৰ মাজতে বস্তু এটা দেখাম বুলি ভাবিলোঁ। এডাল কি বাৰু দেখিছেনে? এডাল হেনো হৈছে ঘুটনি। মানুহজনে কিনি আনিছিলে, ভাবিলোঁ আপোনালোককো দেখাম, লাগিলে ক'ব। এডাল হেনো লোহাৰৰ দেখিছেনে? আমি আগতে